যোৱা 18 ডিচেম্বৰ তাৰিখে বাংলাদেশৰ ভালুকাত বাংলাদেশৰ এগৰাকী হিন্দু যুৱক দীপচন্দ্ৰ দাসক বাংলাদেশৰ উগ্ৰ মৌলবাদীসকলে নিৰ্মমভাৱে গছত ওলমাই তেখেতৰ দেহত জুই জ্বলাই উলংঘ কৰি ৰাজহুৱাভাৱে হত্যা কৰে। এই হত্যাকাণ্ডৰ প্ৰতিবাদত আমি বাঙালী পৰিষদ অসমে চমুৰী আঞ্চলিক সমিতিৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ এই ঘটনাৰ লগত যিসকল নৰপিশাচ যিসকল কালপিত জড়িত হৈ আছে তেওঁলোকক সীমিত সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰি তেওঁলোকক ফাঁচী কাঠত ওলোমাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। তৎকালীনভাৱে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি বাংলাদেশত থকা সংখ্যালঘুসকলৰ ওপৰত যাতে কোনো দুষ্কৃতিকাৰীয়ে অত্যাচাৰ কৰিব নোৱাৰে আৰু তেওঁলোকৰ জীৱন সা সম্পত্তি আৰু তেওঁলোকৰ নিৰাপত্তা যাতে সুৰক্ষিত হয় তাৰ কাৰণে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে বাংলাদেশত কোনো শাসন নাই, তাতে মৌলবাদীসকলৰ এক ফেচিবাদী শাসন চলে। গতিকে তেনেকুৱা এখন ৰাষ্ট্ৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয়ভাৱে হেঁচা প্ৰয়োগ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি তাতে হিন্দুসকল যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। আমি আজি চমুৰীয়া ৰাজচক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি বাংলাদেশ চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে বাংলাদেশত সঘনাই এইটোৱে নহয় সঘনাই ধাৰাবাহিকভাৱে হিন্দুসকলৰ ওপৰত সংখ্যালঘুসকলৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ চলি আছে। এই অত্যাচাৰ বন্ধ কৰিবৰ কাৰণে বাংলাদেশ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এনেকুৱা অমানৱীয় ঘটনা যিসকল কালপিতে কৰে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি বাঙালী পৰিষদ অসমে দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।